हेलो फ्रेंड्स, अस्सलामु आलैकुम, नमस्कार। আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ড্ৰেগন খেতিত গোবৰ দিয়া প্ৰসেস, গোবৰ সাৰ কেনেকৈ দিয়ে আপোনালোকক আগতে দেখাইছিলোঁ। আমি যে গোবৰবিলাক জমা কৰি ৰাখিছিলোঁ, এই গোবৰবিলাক এতিয়া এনেকৈ সাৰি পাতি লাইন বাই লাইন দিব লগা হয়। তো এয়া আমাৰ বন্ধুসকলে দি আছে বাৰু গোবৰবিলাক। এনেকৈ গোটেই খেতিটোত হাৰি হাৰিকে মানে গোবৰবিলাক দিয়া হৈছে। এইবিলাক গোবৰ আকৌ কোৰেৰে সব সমান কৰি দিব লাগিব। দিয়াৰ পিছত তাৰ ওপৰত আকৌ মাটি দিব লাগিব, মাটি দি ঢাকি দিব লাগিব। ঢাকি দিয়াৰ পিছত আপোনাৰ গছ পুলিবিলাক ৰুম, আমাৰ ড্ৰেগনৰ পুলিবিলাক ৰুই দিম। তো এনেকৈ খেতিৰ প্ৰসেস এনেকৈ কৰিব লাগে। কষ্ট বহুত আছে, কথা হ'ল কষ্ট কৰিলেহে ফলটো মিঠা হ'ব। আপোনালোকে চাইছে চাৰিজনে গোবৰ দি আছে। তো এনেকুৱা দিয়া হ'ল, আমাৰ গোটেই খেতিটোত গোবৰ এনেকৈ দিলোঁ। যিমান গোবৰ আছিলে সম্পূৰ্ণ আপোনাৰ গোটেই খেতিত মিলাই দিয়া হ'ল। এতিয়া নেক্সট ভিডিঅ'